বিশেষ নিৰ্বাচনী সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি যেহেতু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দ্বিতীয়টো দিন, আপোনালোকে গম পায় যে ইতিমধ্যে দুটা দিনৰ প্ৰয়োজন হৈছে। কালিয়ে দৰাচলতে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ভোট গণনা, কিন্তু আজিও অন্ত পৰা নাই ভোট গণনা। কেইখনমান জিলাত অন্ত পৰিছে যদিও সৰহসংখ্যক জিলাৰ পৰাই এতিয়াও খবৰ আহি আছে, এতিয়াও ফলাফল বাহিৰ হৈ আছে। কিন্তু এই মুহূৰ্তত আমি কেইখনমান জিলাৰ তথ্য আপোনালোকক জনাব খুজিছো। পোনপ্ৰথমে বিশ্বনাথ জিলালৈ আমি যাব খুজিছো। বিশ্বনাথত উপস্থিত আছে আমাৰ সাংবাদিক শ্ৰীমন্ত দাস। শ্ৰীমন্ত, মই আপোনাৰ কাষলৈ আহিছো। বিশ্বনাথ জিলাত সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যি আমি দেখিবলৈ পাইছো, তেওঁলোকৰ দপদপনি অব্যাহত আছে। তেওঁলোকে যথেষ্ট সংখ্যক আসন লাভ কৰিছে। কংগ্ৰেছ এক প্ৰকাৰে বিশ্বনাথ জিলাত ধূলিসাৎ হৈছে বা বেকফুটলৈ যাবলগীয়া হ'ল। আপোনাৰ কাষলৈ আহিছো, সবিশেষ তথ্যখিনি জনাওক। হয়, ক'ব লাগিব যে যোৱাকালি পুৱা ৮ বজাৰ পৰা যি ভোট গণনা অব্যাহত আছিল, সেই ভোট গণনা এই মুহূৰ্তলৈকে অব্যাহত আছে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়। আৰু বিশ্বনাথত বিশ্বনাথ জিলাত বিজেপি উৎসাহ যথেষ্ট বৃদ্ধি পাইছে আৰু বিশ্বনাথত সকলোফালে অধিকাংশ আসনেই বিজেপি দখললৈ আহিছে। মই যি বৰ্তমান উপস্থিত এই মুহূৰ্তত বিশ্বনাথ জিলা উপায়ুক্তৰ সন্মুখত আৰু বিভিন্ন দলৰ ইয়াত যিসকল শুভাকাংক্ষী তেওঁলোক আহি উপস্থিত হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ প্ৰথমতে, তাৰপিছতে তেওঁলোকৰ পৰা মতামত আমি জানিব বিচাৰিম যে তেওঁলোকে কি উৎসাহ লৈ ইয়াত আছে, কোন দলৰ প্ৰাৰ্থী হয়, কোন দলৰ তেওঁলোকৰ শুভাকাংক্ষী হয়, সকলোখিনি আমি জানিব বিচাৰিম। যিহেতু বিশ্বনাথত ইতিমধ্যে 20খন আসনৰ ভিতৰত 15খন আসন ইতিমধ্যে বিজেপিয়ে দখল কৰিছে আৰু তাৰ উপৰি বিহালী সমষ্টিৰ 17খন গাঁও পঞ্চায়তে বিজেপি দখললৈ আহিছে আৰু চতিয়া সমষ্টিত 19খন আসনৰ ভিতৰত অধিকাংশ আসনে আমাৰ হাতত এই মুহূৰ্তলৈকে অহা তথ্য মতে গোটেইখিনিয়ে আপোনাৰ বিজেপিয়ে দখল কৰিছে বুলি আমাৰ হাতলৈ তথ্য আহিছে। আমি পোনে আমি ইয়াত থকা শুভাকাংক্ষীসকলৰ পৰা আমি জানিব বিচাৰিম তেওঁলোকে এইটো ক্ষেত্ৰত কি হয়, কোন দলৰ পৰা আছে, তেওঁলোকে এই ক্ষেত্ৰত কি কয়। আমি আহিছোঁ, হয়, কি ক'ব বিজেপি আৰু অভূতপূৰ্ব সাফল্য হৈছে বিশ্বনাথ জিলাত। আৰু আমি এইটোৱে ক'ম, এই মুহূৰ্তত অসম চৰকাৰৰ যিবিলাক জনকল্যাণমুখী আঁচনি আছিলে, সেই আঁচনিসমূহৰ প্ৰতি তৃণমূল পৰ্যায়ৰ ৰাইজে সঁহাৰি জনাইছে আৰু উপকৃত কৰিছে। গতিকে এইটো কথা আমি ক'ব লাগিব, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ যি কাম কাজ, সেই কাম কাজক লৈ আমাৰ তলৰ যিবিলাক ৰাইজ আছে সকলো ৰাইজ সন্তুষ্ট। আৰু এই সুযোগতে মই যিসকল ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিজয়ী কৰাত সহায় কৰিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ দলৰ জিলা সমিতিৰ তৰফৰ পৰা, আৰু বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজ থিয় দিব আৰু আমাৰ যি বিজয়ৰ ধাৰা বৈ আছে এয়া সদায় আগন্তুক দিনতো বৈ থাকিব। আমি এটা কথা জানিব লাগিব যে বিশ্বনাথৰ সমষ্টিত এটা গুৰুত্বপূৰ্ণ, এই কিছু সময় আগতে এজন চোৰাং চিকাৰীৰ অভিযোগ উঠিছে তেওঁ কংগ্ৰেছৰ পৰা জয় হৈছে আৰু বিশ্বনাথত 20খনৰ ভিতৰত তিনিখন কংগ্ৰেছৰ দখললৈ গৈছে। এইটো ক্ষেত্ৰত এই ক্ষেত্ৰত তেওঁ কি কয়, যিহেতু এজন চোৰাং চিকাৰীৰ দৰে অভিযোগ থকাৰ পিছতো যে এজনে কংগ্ৰেছক দখল কৰিলে, এইটো ক্ষেত্ৰত মতামত কি হ'ব আপোনালোকৰ? সেইটো কথাত আৰু কি ক'ম, আৰু অসমৰ সকলো ৰাইজে জানে মানে চোৰাং চিকাৰীৰ লগত তেওঁলোকৰ মিতিৰালি। আমি অসমৰ ৰাইজক বেলেগে বুজাই কোৱাৰ প্ৰশ্নই নাহে, আচলতে এইটো ৰিজেক্ট কৰিব লাগিছিল, কিন্তু ৰাইজ কিয় দিছে থিয়, সেইটোৱে মোৰ কাৰণে এটা অবুজ সাঁথৰ হৈ পৰিছে। ইতিমধ্যে নিৰ্বাচনী বিষয়ে তেওঁলোকে কৈছিলে যে এইটো কেঞ্চেল কৰা বা তেওঁলোকক এইটো হেৰি কৰা কথা কৈছে, কিন্তু কিয় নকৰিলে তেওঁলোকে? সেইটো বিধিগতভাৱে কিয় নকৰিলে সেইটো মই আপোনাৰ কাষলৈ আহিছো শ্ৰীমন্ত। এই কথাৰ উত্তৰ ৰাইজ কেনেকে থিয় দিলে সেইটোৱে মোৰ কাৰণে সন্দেহৰ বিষয়। তেওঁতকৈও স্পষ্টভাৱে শীৰ্ষ নেতৃত্বে ক'ব পাৰিব। তোমাৰ গহপুৰৰ সামগ্ৰিক যিটো কথা আমি শুনি আছো যে গহপুৰ সমষ্টি ৰিপুণ বৰাৰ নিজৰ বৃহৎ সমষ্টি, গহপুৰৰ যি খবৰ আহিছে আৰু তেওঁ তাৰ পৰাই যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে, বিগত সময়ছোৱাত তেওঁৰ পত্নীও তাত বিধায়িকা আছিল। এতিয়া কথা হৈছে যে গহপুৰৰ অৱস্থা এই মুহূৰ্তত ক'ব লাগিব যে গহপুৰৰ অৱস্থা পঞ্চায়তৰ ক্ষেত্ৰত বৰ ভাল নহয়। সেই তথ্যখিনি আমি লাভ কৰিছোঁ। একেধৰণে ৰঞ্জিত দাসৰ সৰভোগ সমষ্টিৰ অৱস্থাও ভাল নহয়। অৰ্থাৎ এটা সময়ত তেওঁ প্ৰতিনিধিত্ব কৰা এই সমষ্টি আৰু আজিৰ তাৰিখত ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতি তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টি, এই সমষ্টি দুটাৰ অৱস্থা প্ৰায় একেই। নিজ দলত তেওঁলোকে তাত অগ্ৰগতি দিবলৈ সক্ষম নহ'ল। মই সেয়েহে আপোনাৰ কাষলৈ আহিছোঁ। গহপুৰৰ সামগ্ৰিক, বিশেষকৈ গহপুৰৰ তথ্যখিনি অকণমান জানি ল'ব খুজিছোঁ, যদি আপুনি জনাব পাৰে। হয়,
গহপুৰৰ যিহেতু গহপুৰত ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিত মুখ থেকেচা খাইছে বুলি ক'ব লাগিব সম্পূৰ্ণভাৱে কংগ্ৰেছ দলৰ তাত য'ত নেকি 34খন আসনত এখনো এই মুহূৰ্তলৈকে আমাৰ হাতত অহা তথ্য অনুসৰি এখনো তেওঁলোকে জয় হ'ব পৰা নাই। অধিকাংশ গোটেই আটাইখিনি আসনে ইতিমধ্যে বিজেপি দখললৈ গৈছে বুলি আমাৰ হাতত খবৰ আহিছে। যিহেতু সেইটো আটাইতকৈ লক্ষণীয় বিষয়, কি কাৰণত যে তাত বিজেপিক ৰাইজে ৰায় দিলে আৰু কংগ্ৰেছক কিয় তাৰ পৰা অঁতৰাই দিলে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি আৰু দ্বিতীয়জনক আমি জানিব বিচাৰিম। নাই, মই আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গহপুৰৰ কথাখিনি আমি আপোনাৰ পৰা গম পাইছোঁ বাৰু, ঠিকেই আছে। কিন্তু এই মুহূৰ্তত মই সামগ্ৰিক ফলাফলৰ তালিকাখন যদি দেখুৱাব পাৰোঁ, সামগ্ৰিক যি ফলাফল, এই ফলাফলৰ তালিকা যদি আমাৰ দৰ্শকসকলক দেখুৱাব পাৰোঁ, ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে যথেষ্ট আসনত ভাৰতীয় জনতা পাৰ্টীয়ে অগ্ৰগতি লাভ কৰিছে। আজি দ্বিতীয়টো দিন জিলা পৰিষদৰ মুঠ আসনৰ তথ্য কিছুমান